আপোনাৰ জীৱন কাহিনী যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে। এটা ষ্ট্ৰোক আৰু হঠাতে হৈ পৰা এটা ফুল ষ্টপ, গতানুগতিক জীৱনটোত এক নিস্তব্ধতা। এই ৱৰ্ল্ড ষ্ট্ৰোক ডেত আমি কওঁ এম্বুলেন্সলৈ ফোন কৰাৰ কথা, কওঁ সেই জটিল প্ৰথম ঘণ্টাটোৰ কথা, সেই মুহূৰ্তত এটা জীৱন ৰক্ষা কৰাৰ কথা। কিন্তু যেতিয়া চাইৰেনবোৰৰ শব্দ স্তব্ধ হয় আৰু চিকিৎসালয়ত থাকিব লগা হয়, তাৰ পাছত কি হয়? তেতিয়াই সমান্তৰালকৈ আৰম্ভ হয় এক পৃথক সাহসী যাত্ৰা, এটা জীৱন পুনৰ নিৰ্মাণৰ যাত্ৰা। ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হয় আৰু এয়াই হৈছে নিউৰো ৰিহেবিলিটেশ্যনৰ কাহিনী। ই কেৱল ব্যায়ামে নহয় আৰু কোনো যাদুও নহয়, ই হৈছে এক বিজ্ঞান, আশাবোৰক পুনৰ জোৰা লগোৱাৰ এক বিজ্ঞান। এয়া কেৱল আৰোগ্য লাভৰ কথা নহয়, এয়া হৈছে পুনৰ আৱিষ্কাৰৰ কথা। গতিকে নিউৰো ৰিহেবিলিটেশ্যননো কি জানো আহক। ইয়াক প্ৰায়ে শাৰীৰিক চিকিৎসা বুলি বেছিকৈ ভুল বুজা দেখা যায়। ধৰি লওক আপোনাৰ মগজুটো এক পথ আৰু পথৰ এক জটিল মানচিত্ৰ, য'ত ষ্ট্ৰোক হৈছে এক ডাঙৰ ভূমিস্খলন যিয়ে মূল ঘাইপথবোৰ বন্ধ কৰি দিয়ে। নিউৰো ৰিহেবিলিটেশ্যন হৈছে নতুন পথ বিচাৰি উলিওৱাৰ এক প্ৰক্ৰিয়া, য'ত মগজুৱে নতুন স্নায়ু সংযোগ গঠন কৰি নিজকে পুনৰ সংগঠিত কৰে। এই যাত্ৰা আপোনাৰ অকলেই নহয়, ইয়াত আপোনাক সংগ দিব এক সম্পূৰ্ণ নিষ্ঠাবান নিউৰো ৰিহেবিলিটেশ্যন বিশেষজ্ঞৰ দলে। ফিজিঅ'থেৰাপিষ্ট, যিয়ে আপোনাৰ শৰীৰৰ সন্তুলন পুনৰ ঘূৰাই আনিবৰ বাবে খোজকাঢ়িব তথা ভাৰসাম্য ৰক্ষা কৰিব শিকায়। স্পীচ আৰু লেংগুৱেজ থেৰাপিষ্ট, যিয়ে আপোনাৰ কথা কোৱাৰ ক্ষমতা পুনৰ ঘূৰাই আনে। নিউৰো ৰিহেব নাৰ্ছেছ আৰু টেকনিচিয়ানছ, যিয়ে আৰোগ্য লাভৰ ক্ষেত্ৰত সঠিক সামগ্ৰিক যত্ন লয়। নিউৰো চাইকলজিষ্ট, অকুপেশ্যনেল থেৰাপিষ্ট আৰু ডায়েটিচিয়ান, যিয়ে আৰোগ্য প্ৰক্ৰিয়াত সহায় কৰে। আৰু নিউৰো ক্ৰিটিকেল কেয়াৰ ফিজিচিয়ানছে নিয়মীয়াকৈ মেডিকেশ্যনছ পৰিচালনা কৰে। বৰ্তমান যুগত নিউৰো ৰিহেবিলিটেশ্যনক উন্নত প্ৰযুক্তিগত উদ্ভাৱনৰ দ্বাৰা ছুপাৰ চাৰ্জড কৰা হৈছে। আমাৰ হাতত আছে ৰবটিক এক্সোস্কেলিটন, যিয়ে মগজু আৰু ভৰিক পুনৰ খোজ কাঢ়িবলৈ প্ৰশিক্ষণ দিয়াত সহায় কৰে। ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ, যিটো হৈছে এটা ভাৰ্চুৱেল ৰিয়েলিটি, যিয়ে পুনৰাবৃত্তিমূলক টাস্কবোৰৰ জৰিয়তে মগজুৰ প্ৰশিক্ষণত সহায় কৰে। লগতে আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI 360, যিয়ে মগজুৰ হিলিং চাৰ্কিটছবোৰ সক্ৰিয় কৰাত সহায় কৰে। এই যাত্ৰা হৈছে এক দীঘলীয়া মেৰাথন প্ৰক্ৰিয়া, যি সৰু সৰু বিজয়েৰে ভৰপূৰ। আৰু এই যাত্ৰাত আপুনি অকলশৰীয়া নহয়। আপোনাৰ নিউৰো ৰিহেব টীম হৈছে আপোনাৰ গাইড, আপোনাৰ পৰিয়াল, আপোনাৰ সহায় আৰু লগতে আপোনাৰ সাহস, যি হৈছে এক মূল ইন্ধন। এই ৱৰ্ল্ড ষ্ট্ৰোক ডেত এক স্পষ্ট বাৰ্তা এয়াই যে এটা ষ্ট্ৰোক কেৱল আপোনাৰ কাহিনীৰ শেষ হ'ব নোৱাৰে। হ'ব পাৰে ই প্ৰত্যাহ্বানমূলক, কিন্তু ইয়াৰ পৰৱৰ্তী পৃষ্ঠা কেৱল আপুনি লিখিব পাৰে। আহক ষ্ট্ৰোক আক্ৰান্তসকলক সন্মান জনাওঁ আৰু সেই চিকিৎসকসকলক চেলিউট জনাওঁ, যিয়ে নিউৰো ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰখনত নিজৰ সেৱা আগবঢ়াই আছে, কিয়নো সকলোৱে নিজৰ পৰৱৰ্তী অধ্যায়টো লিখাৰ সুযোগ পোৱাৰ যোগ্য।